আমি শুরু করলাম তাজা খবর। এরকম শেষ মুহূর্তে এরকম আছে তাজা খবর মরতেও পারে। তো যাই হোক, আজি কথা হল এটুই, আমার অসমত যে ভোট গণনা চলি আছে, ৰাতিপুৱা 8 বজালৈ ভোট গণনা চলি আছে, 4টা বজালৈ চলি থাকিব। তে মই ভাবি আছোঁ যে বিশ্বৰ বাহিৰৰ পৰা সাংবাদিক তাৰ ওচৰলৈ মই যাওঁ। আমাৰ অসমত এই ভোট গণনা যে চলি আছে, কেনেকৈ চলি আছে, ভালকৈ চলি আছে না কেনেকৈ পৰ্যায় চলি আছে, সেইটো মই বিশ্বৰ বাহিৰৰ পৰা এটা সাংবাদিক আছে তাৰ ওচৰলৈ যাওঁ। তাই বিশ্বৰ বাহিৰৰ পৰা সাংবাদিকখনৰ নাম হ'ল টিটি শংকৰ। আপুনি কওকচোন, এই আমাৰ যে অসমৰ যি ভোটখন এই পৰ্যায়টো কেনেকৈ চলি আছে? হয় হয় ছাৰ, কওকচোন। এতিয়া আমাৰ কংগ্ৰেছৰ ফিল্ডটো আগবাঢ়ি আছে। হয়তো এতিয়া ক'ব নোৱাৰি, 4টা বজাত ক'ব পাৰিম কিবা হয়। এতিয়াতো কংগ্ৰেছ আমাৰ আগবাঢ়ি আছে। হয়, ঠিক আছে বাৰু। এটা কথা মই শুনিছোঁ, ইতিমধ্যে ছেকেণ্ড ৰাউণ্ড চলি আছে যে কংগ্ৰেছ 12খন চিট আগবাঢ়ি আছে। তে বিশ্বৰ বাহিৰৰ পৰা সাংবাদিকেতো ঠিক আছে, আমি তাৰ ওচৰলৈ কথা এটা শুনিছোঁ। ত আপোনালোকে চাব 4টা বজালৈ কোনে হাঁহে কোনে কাঁদে এইটো মই ক'ব নোৱাৰোঁ। যিহেতু যে আমাৰ মানে এইটোৱে জাগে যে যি মানুহে ভোট বেছি পাব তথাপি সি ফাৰ্ষ্ট কৰিব, এইটো কি আছে? হয় ছাৰ, হয় ছাৰ, হয় নাই জানো? যি ভোট পাব সে ফাৰ্ষ্ট কৰিব, যি হয়, ভোট হয়। কম পাব সে ফেইল কৰিব, এইটো নিশ্চিত মই ক'ব। মই যে এটা সাংবাদিক আপোনালোকে জানেনে, মই এইটো কওঁ, মই যিটো কওঁ সত্য কওঁ, সত্যৰ নিচিনা মই একদম মিছা নকওঁ। যি মানুহে ভোট কমতি পাব নাকি কম পাব, হয় হয় হয়, সেই মানুহজন ফেইল কৰিব, হয় হয় হয়, নিশ্চিত। হয় হয়, আর যেটো মানুহে ভোট বেছি পাব সেইটো হয়। ফাৰ্ষ্ট কৰিব, এইটো একদম 100% নিশ্চিত। হয়, গম হয়, পাইছে নাই? হয়, হয়। মই যে এটা সাংবাদিক আপুনি চিনি পাই তো চিনি পাওঁ, না? মই এটা গৈছিলোঁ যে বিশ্বৰ বাহিৰৰ পৰা এটা সাংবাদিক আহিছে, তাৰ ওচৰত দুটা এটা কথা পাতিছোঁ। তে ছেকেণ্ড ৰাউণ্ডত এইটো কথা কৈছে, তে কৈছে মই সেইটো মই ট্ৰেইনে নকৰি মই এটা সাংবাদিক মই জানো। তে ঠিক আছে, আমাৰ অসমত যে ভোটখন খেলা চলি আছে, চলি আছে, ৰাতি 8 বজালৈ ভোট গণনা কৰি আছে। হা, হয় হয়, তে 4 বজালৈ গুণি থাকিব। আমাৰ যে অসমত ভোটখন খেলাখন গুণাগুণি কৰি আছে, কোনো ধৰণৰ অসুবিধা নাই, একদম শৃংখলভাৱে একদম সুৰক্ষাকৈ ভোট গণনা কৰি আছে। তে তথাপি আমাৰ যে অসমৰ ৰাইজসকল আপোনালোকক শান্তিত থাকক, সুৰক্ষাত থাকক, হৈ হাল্লা কৰিব নালাগে। আমাৰ যে ভোট গণনা কৰি আছে একদম শান্তি শৃংখলাকৈ বজাই কৰি আছে, গম পাইছে নাই? আচ্ছা, এতিয়া মই আকৌ এবাৰ যাওঁ বিশ্বৰ বাহিৰৰ পৰা সাংবাদিকৰ ওচৰত, সি কি কয়? ছাৰ আকৌ কংগ্ৰেছে যদি ফাৰ্ষ্ট কৰে আমাৰতো শান্তি আহিব না। না সেইটো আপুনি শুনক, আপুনি বিশ্বৰ বাহিৰৰ পৰা সাংবাদিক নহয়, আপুনি কথা এটা শুনক। আমি জানো যি না হোক সি মানুহ, গম পাইছে নাই? যি না হোক মানুহ, যি চৰকাৰ কৰিব সেই গোটেই পাব্লিকৰ লগত থাকিব লাগে, গম পাইছে নাই? কিয়নো পাব্লিকে ভোট দিলেহে চৰকাৰ কৰিব পাৰে, গম পাইছে? তেওঁ গম পাইছে নাই? গম পাইছোঁ, পাব্লিকে ভাল পায়, ভোট দিছে, চৰকাৰ বনাইছে, সি পাব্লিকৰ ওচৰত থাকিব, সদায় থাকিব। সেইটো লৈ পাব্লিকৰ কোনো টেনচন চিন্তা কৰিব নালাগে, বুজিছে নাই? আপুনি শুনক, আপুনিতো বিশ্বৰ বাহিৰৰ পৰা সাংবাদিক ন, আপুনি কথা এটা শুনি লওক। মই এইটোৱে ভাবোঁ, আমাৰ অসমৰ যে ভোটখন চলি আছে, আমি জানো যি সৰকাৰখন হ'ব, এই সৰকাৰখন আমাৰ যি সৰকাৰখন হ'ব এতিয়া, গম পাইছে নাই? ভোট গণনাৰ পাছত আমি জানো আমাৰ যি অসমৰ শান্তি শৃংখলা বজাই ৰাখি সেই চৰকাৰখন চলাই যাব, সেইটো আমি ভাবোঁ নিশ্চিত, সেইটো আমি একদম 100% ভাবোঁ। যিহেতু পাব্লিকে ভোট দি চৰকাৰ বনায়, তে চৰকাৰখন পাব্লিকৰ কথা মতে চলিব লাগে, গম পাইছে নাই? হয়, মোটামুটি তাৰমানে আমাৰ অসমটো শান্তি আহিব লাগে, যোনে চৰকাৰ কৰক, হয় হয়, কিন্তু আমাৰ শান্তি লাগে না নাই? হয় হয়, আপুনি শুনক, আপুনিতো বিশ্বৰ বাহিৰৰ পৰা সাংবাদিক ন, আপুনি কথা শুনক। তাৰমানে এই কথাটো হ'ল এইটোই যে আমাৰ এই অসমত যিকোনো ক্ষেত্ৰত আমি এইটোৱে জানো যে আমাৰ শান্তি একদম 100% লাগে। কিয়নো আমাৰ চাকৰি দিব লাগে, আৰু যিকেইটা মানুহে যে এই খেতি পথাৰৰ কাম কৰে তাক উন্নত কৰিব লাগে। আমাৰ কিবা ইমান দুনিয়াজনক মানুহ বেকাৰ পৰি আছে,
ডিগ্ৰী পাছ কৰি তাক চাকৰি দিব লাগে আৰু নিশ্চিত দিব লাগে এইবাৰ যি চৰকাৰখন আহিব আমি কংগ্ৰেছো নবুজো বিজেপিও নবুজো আমি এইটোৱেই চাই আমি দেহৰ শান্তি চাই যে আমাৰ দেশখন আগুৱাই লৈ উন্নতি কৰিবলৈ পাৰে সেইখন চৰকাৰ আমি বিচাৰোঁ আমি বিজেপি এজেপি এইটো নবুজো আমি এইখন মানুহ বিচাৰোঁ যে আমাৰ দেশখন বচাই ৰাখি শান্তি শ্ৰীলংকাবাদে যাতে চলাই যাব পাৰে সেইটো মই কামনা কৰোঁ সবাইকে ধন্যবাদ তে ভোট গণনা চলি আছে আপোনালোকে চাব আৰু এইখন চেনেল নাম যেইখন আমি চেনেলৰ পৰা খবৰটো ক'লোঁ এইখন চেনেলৰ নামটো হৈছে ইনজয় টিভিটো আপোনালোকে পাহৰি নাযাব সকলোকে মানে আপোনালোকে এই চেনেলখন একদম ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে ধন্যবাদ সবাইকে